মেছৰ বাহাত লুকুৱাই ৰাখক এই দুটা বস্তু ঘৰলৈ কেনেকৈ ধনৰ আগমন ঘটিব আপুনি গমেই নাপাব গতিকে বন্ধু বান্ধৱীসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোক কেনে আছে ভালে থাকক আৰু সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক বন্ধুসকল আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু কমেণ্টত শুদ্ধ মনে লিখক জয় মা মহালক্ষ্মী এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিত কথা পাতিম মেছৰ বাহাত ৰাখি দিয়ক এই এটা সৰু বস্তু পাছত আপুনি নিজেই দেখিব আপোনাৰ লাভ পাৱাৰ কিদৰে বাঢ়িবলৈ ধৰিছে আপোনাৰ ভাগ্য কিদৰে সলনি হ'বলৈ ধৰিছে বন্ধু বান্ধৱীসকল এই কথাটো প্ৰত্যেকেই জানে যে এই যে মেছ আমি অকল ঘৰতেই নহয় পূজাৰ গৃহত বা পূজাৰ মন্দিৰত ৰাখোঁ আৰু মন্দিৰত ধূপ আগৰবতী আৰু প্ৰদীপ প্ৰজ্বলন কৰিবলৈ আমি এই মেছৰ প্ৰয়োগ কৰোঁ বিশেষকৈ এই মেছ অধিক লোকৰে ঘৰৰ পূজাগৃহ বা মন্দিৰ ভাগতেই ৰখা দেখিবলৈ পোৱা যায় আৰু এই প্ৰয়োগটি আপোনালোকে কেৱল মন্দিৰত থকা মেছতহে কৰিব এনেইটো ঘৰত বিভিন্ন ঠাইত হয়তো আপোনালোকে মেছ ৰাখি থ'ব পাৰে কিন্তু তাত বা ঘৰৰ ভিতৰত থকা মেছত এই প্ৰয়োগটি নকৰিব বিশেষকৈ আপুনি পূজাঘৰত ৰখা মেছতহে এই প্ৰয়োগটি বা উপায়টি কৰিব আৰু এই প্ৰয়োগটি আপুনি কেনেকৈ বা কিভাৱে কৰিব এই বিষয়ে এই ভিডিঅ'টিত জানিম গতিকে এই সকলোবোৰ বিষয় বিস্তাৰিত জনাৰ আগতে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই গৈ থাকি ভিডিঅ'টিত এটা লাইক কৰি দিয়ক এতিয়া আহক মূল পৰ্বলৈ বন্ধু বান্ধৱীসকল এতিয়া জানো আহক আপোনালোকে মেছৰ বাহাত এনে কি বস্তু ৰাখিব যিয়ে আপোনাক ধনবান হৈ উঠাত সহায় কৰিব আপোনাৰ ভাগ্যক মজবুত কৰিব আপোনাৰ লাক পাৱাৰ ষ্ট্ৰং কৰিব অকল এয়াই নহয় ঘৰৰ বাতাবৰণ হৈ উঠিব পজিটিভিটিৰে ভৰা ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব নিগেটিভ এনাৰ্জি দূৰ হ'ব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বন্ধু বান্ধৱীসকল এইটোতো আপোনালোকেও হয়তো জানে যে এই লঙৰ যি সুগন্ধি ই মা লক্ষ্মীৰ খুব প্ৰিয় হয় গতিকে মেছৰ বাহাত আপোনালোকে ৰাখিব লাগিব দুটা লং আৰু শুক্ৰবাৰে আপোনালোকে এই দুটা লং মেছৰ বাহাত ৰাখিব লাগিব আৰু আপোনালোকে যিটো মেছে পূজা ঘৰত চাকি বন্তি বা ধূপ আদি জ্বলাবলৈ প্ৰয়োগ কৰি থাকে সেই মেছটোত এই দুটা লং আপোনালোকে ৰাখিব লাগিব আৰু যদি আপুনি বিচাৰে যে এই লঙৰ সুগন্ধি গোটেই ঘৰত বিৰাজ হওক তেন্তে এই ক্ষেত্ৰত আপুনি আৰু এটা কাম কৰিব পাৰে এইটো হ'ল এটা লঙৰ প্ৰয়োগ আৰু এই প্ৰয়োগটো যদি পাৰে আপুনি প্ৰত্যেক দিনেই কৰিব পাৰে বা প্ৰত্যেক শুক্ৰবাৰে অৰ্থাৎ সপ্তাহৰ এটা দিন ধৰি লৈ শুক্ৰবাৰে কৰিব পাৰে ভাল হয় যদি প্ৰত্যেক দিনেই কৰিব পাৰে কিন্তু আৰম্ভণিৰ বাবে শুক্ৰবাৰৰ দিনটোৱে ল'ব পাৰে যদি আপোনাৰ প্ৰতিদিনে কৰাটো সম্ভৱ নহয় তেন্তে শুক্ৰবাৰে আৰম্ভণি কৰি শুক্ৰবাৰে এই কামটো আপুনি কৰি যাব পাৰে ইয়াৰ বাবে ঘৰত আপুনি কৰ্পূৰ জ্বলাব লাগিব অৰ্থাৎ কৰ্পূৰ ধোঁৱা গোটেই ঘৰত ফুৰাব ইয়াৰ কাৰণে আপুনি দুটামান কৰ্পূৰ অলপ ঘিউ আৰু কেইটামান লঙৰ টুকুৰা ৰাখিব এই ঘিউ কৰ্পূৰ আৰু লং এই তিনিটা বস্তুৰ সুগন্ধ মা লক্ষ্মীৰ খুব প্ৰিয় হয় গতিকে এই তিনিটা বস্তু একেলগে ৰাখি জ্বলাই তাৰ ধোঁৱা গোটেই ঘৰতে ফুৰালে মা লক্ষ্মী খুব প্ৰসন্ন হয় আৰু তেওঁৰ আশীৰ্বাদ মিলে আৰু এই ক্ৰিয়াটি বা প্ৰযুক্তিৰ মাধ্যমত ঘৰত থকা সমস্ত প্ৰকাৰৰ নিগেটিভ এনাৰ্জি ঘৰৰ পৰা দূৰ হয় আৰু ঘৰলৈ যথেষ্ট পৰিমাণে শুভ শক্তি বা পজিটিভ এনাৰ্জিৰ আগমন হয় আৰু য'তেই যথেষ্ট মাত্ৰাত পজিটিভ এনাৰ্জি থাকে তাতেই মা লক্ষ্মীৰ নিবাস মানা হয় এই বিশেষ প্ৰযুক্তিৰ মাধ্যমত সেই ঠাইত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হয় ঘৰত কাজিয়া পেচাল গৃহ কিলেশ আদি থাকিব নোৱাৰে ধাৰিন আদিৰ পৰাও মুক্ত হৈ উঠাত সহায় কৰে এই বিশেষ প্ৰযুক্তিয়ে ঘৰৰ পৰা সমস্যা দূৰ হয় ঘৰত আয় উন্নতি বৃদ্ধি হ'বলৈ ধৰে আৰু আপুনি পূজা ঘৰত যিটো মেছৰ বাহাত লং ৰাখে
সেই মেচৰ বাহাৰ পৰা মেচৰ কাঠি উলিয়াই যেতিয়া আপুনি ধূপ বা বন্তি জ্বলাব, সেই মেচৰ বাহাত থকা লঙৰ সুগন্ধিয়ে খুব ভাল প্ৰভাৱ পেলাব, পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰিব। কাৰণ ঘৰৰ সকলোতকৈ অধিক পবিত্ৰ স্থান বুলি ক'লে আপুনি ঘৰৰ পূজা ঘৰকে ক'ব পাৰিব। আৰু সেই ঠাইত সকলোতকৈ অধিক পবিত্ৰ ও পজিটিভ শক্তি থাকে। গতিকে সেই ঠাইত এনে বস্তু ৰাখক যিয়ে বাতাবৰণ আৰু পবিত্ৰ কৰি ৰাখিব পাৰে, পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰি আনিব পাৰে, যাৰ ফলত আপুনি ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব। গতিকে ঘৰৰ পূজাগৃহত ধূপ বা চাকি বন্তি জ্বলাবলৈ প্ৰয়োগ কৰাৰ মেচটোত অৱশ্যেই দুটা লং ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি ঈশ্বৰৰ আশীৰ্বাদ পাব, পজিটিভ এনাৰ্জি আপোনাৰ গৃহলৈ আগমন হ'ব। আৰু য'তেই পজিটিভ এনাৰ্জি থাকে তালৈ মা লক্ষ্মীৰ আগমন হয়। গতিকে যদিহে আপুনি এই বিশেষ প্ৰয়োগটি কৰে, তেন্তে ইয়াৰ মাধ্যমত আপুনি মা লক্ষ্মীৰ কৃপা পাবলৈ সক্ষম হ'ব। ঘৰত আয় উন্নতি বৃদ্ধি পাবলৈ ধৰিব। গতিকে এই প্ৰয়োগটি আপুনি এবাৰ অৱশ্যেই কৰি চাওক। নিশ্চিত ৰূপত আপুনি ইয়াৰ শুভ ফলাফল দেখিবলৈ পাব। ইয়াৰ ভাল এটা ৰিজাল্ট আপুনি পাবই পাব। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতেই ৰাখিছোঁ। যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে আপোনাৰ লগতে যদি আপোনাৰ ঘৰখনৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থকাটো আপুনি কামনা কৰে, তেন্তে তলত শুদ্ধ মনে লিখি থৈ যাওক, জয় মা মহালক্ষ্মী। বন্ধুসকল, শেষত সকলোৰে ভাল আৰু সুস্থ কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।